হেল্ল' এভৰিৱান, আজি আমি আহি আছোঁ নলবাৰী জিলাৰ এটি প্ৰসিদ্ধ কালীমা মন্দিৰ চৰাবৰী মা মন্দিৰত। আহকচোন তেনেহ'লে মন্দিৰটো আপোনালোককো দেখাওঁ। আমি ইয়াতে আহিছিলোঁ দীপাৱলীৰ দিনাখন। দীপাৱলী ইয়াতে 3দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। এই মন্দিৰটোত বহুত বেছি মাহাত্ম্য আছে আৰু এই মন্দিৰটো আমি গুৱাহাটীৰ পৰা গ'লে কলিতাকুছি পাৰ হৈ অকণমান আগত আৰু সেইফালে নলবাৰীৰ পৰা আহিলে বিজুলীঘাট পাৰ হৈয়ে কালীমা মন্দিৰটো পোৱা যায়। আৰু আমিও এই দীপাৱলীৰ দিনত আজি কিছু বছৰৰ পৰা মই ইয়াতে আহি আছোঁ আৰু মাক সোণৰ ফুল মই আগবঢ়াওঁ দীপাৱলীৰ দিনত। তো আজিও সেইকাৰণে আমি আহিলোঁ গোটেইকেইটা মাৰ ওচৰত মাৰ আশীৰ্বাদ ল'বলৈ। এয়া চাওক মাৰ মন্দিৰ আৰু এই পূজাৰ দিনাখন ইয়াতে বহুত মানুহ হয়, 3দিনীয়া পূজা। আৰু ইয়াতে এইকাৰণে বাহিৰতে এনেকৈ চাকি ধূপ দিয়াৰ ব্যৱস্থা কৰি দিছে। আৰু আমিও প্ৰথমতে গৈ মাৰ মন্দিৰত শৰাই কিনি ল'লোঁ। শৰাই কিনি এতিয়া প্ৰথমতে বাহিৰতে আমি চাকি ধূপখিনি জ্বলাব লাগিব, কাৰণ ভিতৰত চাকি ধূপ জ্বলালে মন্দিৰটো খুব লেতেৰা হয় আৰু পৰিৱেশটো বেয়া হৈ যায়। সেইবাবে বাহিৰতে পূজাৰ দিনাখন মন্দিৰৰ চাকি ধূপ সকলোকে জ্বলোৱাৰ ব্যৱস্থা কৰি দিছে। এয়া চাওক, আমি একেবাৰে ৰাতিপুৱাই গৈছিলোঁ, ঘৰৰ পৰা 6টা বজাতে ওলাইছোঁ আৰু সেইকাৰণে খুব বেছি এটা মানুহৰ ভিৰ আমি দেখা নাপালোঁ। কিন্তু গধূলিলৈকে ইয়াত ইমানেই মানুহ ভিৰ হয় নহয়, বহুত মানুহ আহে আৰু মাৰ মাহাত্ম্যৰ কথা চবেই জানে। আপোনালোকে চাগে শুনিছে, মাৰ মন্দিৰৰ অলপ আগতে এই ভয় লগা এই দলংখন আছিলে চৰাবৰীৰ, যিটো ঠাইত বিয়াৰ বাছ এখন অলপতে বাগৰি গৈছিলে। আৰু বহুদিন আগতে এখন বিহুৰ নৃত্য দল এটাও তাতে এক্সিডেণ্ট হৈ বহুত মানুহ ঢুকাইছিলে। কথিত আছে যে যোন মানুহে মাক অৱহেলা কৰি মাৰ মন্দিৰৰ আগেৰে পাৰ হৈ যায়, সেইবিলাক মানুহৰ হেনো মায়ে বিপদ ঘটাই দিয়ে। বহুতে এনেকৈ কয়, নাজানো কিমান দূৰ সঁচা, সৰুৰে পৰা শুনিছোঁ আৰু সেইবাবে মাক বহুত বেছি ভক্তি কৰোঁ আৰু ভয়ো কৰোঁ, যাতে মাৰ একো দায় দুখ নধৰে। এয়া চাওক, আমি ইয়াতে চাকি ধূপবিলাক জ্বলালোঁ আৰু জ্বলোৱা হোৱাৰ পিছত বহুত মানুহ আহিছে। আমি লগো পালোঁ কোনোবা চিনাকি মানুহক। আৰু যিহেতু মোৰ মন্দিৰটো মোৰ মাৰ ঘৰৰ ওচৰতে হয়, তো আমি সৰুৰে পৰা এই মন্দিৰটোৰ লগত জড়িত। প্ৰায়ে আহোঁ, আমাৰ ঘৰৰ মানুহো আহে, মা দেউতা ভাইটি সকলোবোৰ আহে এইটো মন্দিৰত। আৰু কিবা এটা বিপদৰ সন্মুখীন হ'লে আগতে মাৰ ওচৰত কিবা নহয় কিবা এটা ভাবি থওঁ আৰু সেনেকৈ ফলিয়ায়ো আজিলৈকে যিমান যি ভাবিছোঁ মাৰ ওচৰত, মায়ে আমাক নিদিয়াকৈ থকা নাই। তো আপোনালোকেও যদি এইটো মন্দিৰত আহিব মন কৰে তেনেহ'লে কেতিয়াবা আহিব পাৰে। আৰু সঁচাকৈয়ে বহুত বেছি মাৰ মাহাত্ম্য আছে এইটো মন্দিৰত। এতিয়া আমি এইবিলাক চাকি ধূপ জ্বলোৱা হোৱাৰ পিছত পুৰোহিতে আমাক এনেকুৱা সোণৰ ফুলটো উচৰ্গা কৰি দিলে। আৰু যিহেতু আমি চিনাকি হয় মন্দিৰৰ কৰ্তৃপক্ষৰ, তো আমাক অকণমান স্পেচিয়েল কেয়াৰ নিদিয়াও নহয়, আমাক ভিতৰত সোমাই সেৱা কৰিবও দিয়ে। তো আমি গোটেইকেইটা গৈ ভিতৰত মাৰ আশীৰ্বাদ ল'লোঁ ধুনীয়াকৈ। আশীৰ্বাদ লৈ এয়া চাওক, মন্দিৰটোৰ ওচৰতে এইটো ভোগঘৰ আছে, ভোগঘৰত মাৰ মন্দিৰৰ ভোগ ইয়াতে মানুহক খুৱায়। এয়া চাওক, আৰু মন্দিৰৰ চৌপাশে দোকানেই দোকান, চাকি ধূপ মন্দিৰৰ সামগ্ৰী। তেনেহ'লে চাওক, কেনে লাগিল জনাব ভিডিঅ'টো।